নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ ভালে কুশলে বহাগ বিহুৰ বতৰ সকলোৱে চাগে নিজৰ নিজৰ কামত ব্যস্ত আজি চাগে ভিডিঅ'টো বনাইছোঁ যদিও ময়ো আশা কৰা নাই যে ব্যস্ততাৰ মাজত আপোনালোকে আজি অকণমান সময় চাব বা ময়ো বহুত ব্যস্ততাৰ মাজতে এইকণ সময় উলিয়াইছোঁ আৰু গৈছিলোঁ নামেৰিৰ ফালে গৈছিলোঁ ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ যে আপোনালোকক মই নামেৰিৰ পৰিৱেশটো দেখাম অকণমান ওচৰতে কামেং নৈখন অৰুণাচলৰ পৰা বৈ আহিছে কিন্তু বতৰ বেয়া আধা বাটতে ঘূৰি আহিলোঁ বাৰু যি কি নহওক এই বহাগৰ বিহুটোৱে আপোনালোক সকলোৰে মনবোৰ ভাল কৰক তাকে কামনা কৰিছোঁ বহাগৰ বিহু বতৰ যিহেতু সকলো ব্যস্ততা যেনেধৰণে আছে ময়ো ঠিক তেনেধৰণে ব্যস্ততা এইকেইদিন মেছেজৰ উত্তৰ বা ফোন তেনেকৈ ৰিচিভ কৰিব পৰা নাই গতিকে বেয়া নাপাব কাৰণ দিনত ধৰি লওক দোকানৰ ব্যস্ততা নতুন বছৰ বুলি ঠিক তেনেধৰণে গাঁৱৰ খেল ধেমালি আছে ঠিক তেনেকৈ সন্ধিয়া সময়ত হুঁচৰি বা ৰাতিৰ হুঁচৰিৰ কথা কিছুমান আছে গতিকে অকণমান সময় সকলোতে দিছোঁ সকলোৰে মাজত থাকিবলৈ চেষ্টা কৰিছোঁ তাৰ মাজতে ভাবিছোঁ যে দুদিন যিহেতু ভিডিঅ' আপোনালোকক দিয়া নাই আপোনাৰ বিহু বুলি আমনি পাব বুলি আজি ভাবিছোঁ অকণমান কিবা এটা কথা কওঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব বৰ বিশেষ দীঘলীয়া নকৰোঁ আৰু বিশেষ কথাও নাপাতোঁ কেৱল আগন্তুক যাত্ৰাসমূহৰ কথা কৈছোঁ যে মই এই বিহুৰ পিছতেই মানে বহাগ মাহতে দুটা ভ্ৰমণ লোৱা কথা আছিলে প্ৰথম আছিলে মাজুলী শিৱসাগৰ এই দুইখন ঠাইলৈ যোৱাৰ কথা আছিলে ঠিক তেনেকৈ মই ভাবিছোঁ যে মই আচলতে এই দেওবাৰে মই ব্যক্তিগত কাৰণত মানে ল'ৰাটোক অকণমান ফুৰাব চকোৱাৰ কাৰণত গুৱাহাটী যাম তাক মই ছায়েন্স মিউজিয়াম কলাক্ষেত্ৰ এনেবোৰ ঠাই মই দেখুওৱাৰ এটা ভাবি আছোঁ যে দেওবাৰ আৰু সোমবাৰে মই তালৈ যাম তাৰপিছত আহিয়ে মই লগে লগে শিৱসাগৰলৈ যোৱাৰ কথা এটা ভাবিছোঁ শিৱসাগৰ 3 দিনমান লাগিব শিৱসাগৰ মানে এইবাৰ এনেকুৱা হ'ব যে শিৱসাগৰ মানে শিৱসাগৰ টাউন চেপন মৰাণ তাৰপিছতে চৰাইদেউ সোণাৰী বা এইকেইখন ঠাইলৈ মই যোৱাৰ বহুত দিনৰ পৰা নিমন্ত্ৰণ আছিলে সেই নিমন্ত্ৰণবোৰ ৰক্ষা কৰিবলৈ সেই ঠাইলৈ যাম বিশেষকৈ সোণাৰী আৰু চৰাইদেউলৈ মোৰ বহুত দিনৰ পৰা তেওঁলোকে যোগাযোগ কৰি আছিলে মই কিন্তু যাব পৰা নাছিলোঁ গতিকে আপোনালোকে বেয়া নাপাব এইবাৰ মানে মাজুলীতকৈ আগত মই শিৱসাগৰ যাম তাৰপিছত শিৱসাগৰৰ পৰা আহি আকৌ এসপ্তাহমান ৰেষ্ট লৈ মই আকৌ মাজুলী যাবলৈ চেষ্টা কৰিম আৰু বহাগ মাহৰ ভিতৰতে মাজুলীখন চাম মাজুলী ভাবিছোঁ যে মাজুলীত মানে যিহেতু সত্ৰকেইখন আছে আমাৰ অসমৰ সেই সত্ৰকেইখন বহাগ মাহতে চাই আশীৰ্বাদ ল'বলৈ মই চেষ্টা কৰিম আৰু এনেকুৱাও ভাবি আছিলোঁ যে যোৰহাটৰ নিমাতী ঘাটৰ পৰা শিৱসাগৰৰ পৰা আহি নিমাতী ঘাট হৈ মই মাজুলী যাম কিন্তু ফেৰীত উঠাৰ মানে মোৰ মানে বিৰাট ভয় গাড়ীখন ফেৰীত উঠোৱাও ভয় গতিকে ঘৰলৈকে গুচি আহিম তাৰপিছত আকৌ যাম গতিকে আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ আচলতে ভ্ৰমণবোৰ বা যাত্ৰাবোৰৰ কথাখিনি ক'লোঁ আৰু এইখিনিতে কওঁ যে বহুকেইটা ভাল খবৰ আছে মাজতে মই আমাৰ তেজপুৰৰ ওচৰৰে একদম ওচৰৰে বুলি ক'ব পাৰি আৰু বাইদেউ এগৰাকীৰ ওচৰলৈ গৈছিলোঁ তেওঁৰ যিখিনি সমস্যা আছিলে মই অহাৰ দুদিন নহয় আচলতে পিছৰ দিনা ৰাতিয়ে মেছেজ দিছে তেওঁৰ যিখিনি মানে শৰীৰৰ প্ৰব্লেম আছিলে সেই প্ৰব্লেমখিনি দুদিনৰ পিছতে ঠিক হৈ গৈছে বা ঠিক তেনেকৈ আৰু বহুতকেইটা ঘটনা আছে মাজতে গুৱাহাটীৰ পৰা এগৰাকী বাইদেৱে ফোন কৰিছিলে তেখেতৰ ছোৱালী এটা বিৰাট ডাঙৰ সমস্যা যিটো সমস্যা মই আপোনালোকক ক'বও নোৱাৰোঁ তেনেকুৱা ধৰণৰ এটা সমস্যা আছিলে মোক মানে কৈছিলে আৰু কিবাকিবি তাৰপিছতে ফোন কৰিছে যে সমস্যাটো এনেকুৱা ধৰণৰ আছিল সেই সময়ত ক'ব পৰা মোৰ মানসিকতা নাছিলে মানসিক স্থিৰতা নাছিলে এই সময়ত মই আপোনালোকক সেই সমস্যাটো কৈছিল যে ডাক্তৰে এনেকৈ কৈছিলে কিন্তু পিছত এতিয়া দেখোন বস্তুটো ঠিক হৈ গ'ল গতিকে ভাল লাগে তেনেকুৱা ধৰণৰ কথা আৰু বহুত ভাল খবৰ আছে বহুত কিছুমান বজৰংগ বান্ধখনৰ দ্বাৰা বহুত মানুহৰ বহুত কিবাকিবি ভাল হৈ গৈছে গতিকে ভাল লাগে যে আপোনালোকৰ কাৰণে কিবা এটা কৰি আপোনালোকৰ আশীৰ্বাদ ল'বলৈও মই চেষ্টা কৰিছোঁ আৰু ঠিক তেনেকৈ আপোনালোকেও যে যিখিনি মোক মোৰ দ্বাৰা আপোনালোকৰ মানে অকণমান হ'লেও সমস্যা সমাধান হৈছে সেইকাৰণে মোৰো ভাল লাগে আৰু কথাবিলাক এনেকুৱা হয় যে মই যাত্ৰাবোৰ যে কৰি থাকোঁ যাত্ৰাবোৰ কৰি থকা সময়ত মানে কি হয় বিভিন্ন ধৰণৰ কথা আগতীয়াকৈ পৰিকল্পনা কৰিব লগা হয় 3 দিন 4 দিন যাম বুলি কোৱাৰ লগে লগে মই ধৰি লওক এনেকুৱা হয় যে গাড়ীখনৰ অকণমান মেইনটেনেঞ্চ আগতীয়াকৈ কৰিব লগা হৈ যায় মানুহজন শৰীৰৰ এটা ঠিক ঠাক কৰিব লগা হৈ যায় ঠিক তেনেকৈ যিজন মোৰ লগত যাব 3 দিন 4 দিনৰ কাৰণে
তেওঁৰ লগত এটা ধৰি লওক কথা বতৰা চলা হয় যে 4 দিনৰ কাৰণে হওক 5 দিনৰ কাৰণে হওক গতিকে বিভিন্ন ধৰণৰ কথাৰ মাজতহে আচলতে যাত্ৰাবোৰ কৰিব লগা হয় গতিকে শিৱসাগৰলৈ আহিম যিসকলে মোক নিমন্ত্ৰণ ঘৰতো দি থৈ গৈছিলে বা যিসকলে মোক ফোন যোগে কৈ আছিলে তেওঁলোকৰ ওচৰলৈ যাম আৰু অনুগ্ৰহ কৰি তেওঁলোকে 9085093104 এই নম্বৰটোত আপোনালোকে ওপৰত নিমন্ত্ৰণ শব্দটো লিখি ধুনীয়াকৈ তলত আপোনালোকে কথাখিনি যেতিয়া লিখি দিব ঠাইখনৰ নামটো লিখিব নিমন্ত্ৰণ লিখিব তাৰপিছত ঠাই লিখিব তাৰপিছত কথাখিনি লিখি দিলে মোৰ সুবিধা হয় তেনেধৰণে যাম ঠাইখন এনেকুৱা মই আকৌ কৈ দিছোঁ শিৱসাগৰ সোণাৰী চৰাইদেউ চেপন মৰাণ এনেকুৱা ঠাইকেইখনলৈ যাম গতিকে আশা কৰোঁ আপোনালোকক লগ পাম আৰু আপোনালোকে যিসকলে নিমন্ত্ৰণ কৰি আছিলে তেওঁলোকৰ সমস্যাখিনিৰ কাৰণে ময়ো আশা কৰিছোঁ যে আপোনালোকৰ আশাবোৰ বা আপোনালোকৰ যিখিনি সমস্যাবোৰ ঠিক হৈ যাওক ভগৱানে প্ৰভু বজৰংগবলীয়ে প্ৰভু হনুমানে বা ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰাই হওক বা ৰামৰ দ্বাৰাই হওক বা শিৱ মহাদেৱৰ দ্বাৰাই হওক আপোনালোকৰ সমস্যাবোৰ তেওঁ দূৰ কৰি দিব আৰু আজিৰ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু কিছুমান কামো আছে ৰাতিলৈ চাগে পাৰিলে হুঁচৰি গাবলৈ আজি যাবলৈ চেষ্টা কৰিম এই দুদিন গৈছিলোঁ ভিডিঅ' ঠিক তেনেকৈ কৰা নহয় আচলতে গাঁৱত আপোনালোক সকলোৰে কুশল মংগল কামনা কৰিছোঁ এই বহাগ বিহুটোৱে আপোনালোকৰ মনবোৰ আপোনালোকৰ আশাবোৰ পূৰ্ণ কৰক আশা কৰিছোঁ আপোনালোকে যিখিনি মনৰ ইচ্ছা মনৰ কামনা এই নতুন বছৰটোৱে আপোনালোকৰ সকলোখিনি সুখ সমৃদ্ধি কৰি তোলে আৰু শিৱসাগৰ আহি আছোঁ এইখন শিৱসাগৰৰ পৰা দিয়া এখন টাই আহোমসকলৰ এইখন লৈ আছোঁ মোক ৰীতা চেতিয়া বাইদেৱে দিছিলে আকৌ লগ পাই আছোঁ শিৱসাগৰ আহি আছোঁ গতিকে ভিডিঅ'টো দীঘলীয়া নকৰোঁ সকলোৰে কুশল মংগল কামনা কৰি এই বিহু বতৰত সিমানতে এৰিছোঁ আকৌ কাইলৈ লগ পাম ধন্যবাদ